নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৫৯ অধ্যায়। আজি অধ্যায় সীতা সংবাদ। সুগ্ৰীৱৰ ধাৰণা ৰামৰ কাণত অমৃত যেন লাগিল। তেওঁলোক বান্দৰবিলাকৰ অপেক্ষাত ৰল। অলপ পিছতেই আকাশত কোলাহল শুনা গল আৰু বিজয়ধ্বনিৰে বান্দৰৰ দলটো মাটিত নামিল। আগত হনুমান আৰু অংগদক লৈ বান্দৰবিলাক ৰজাৰ সন্মুখলৈ গল। ৰাম লক্ষ্মণেৰে সৈতে ৰজাই সিংহতলৈ বাট চাই আছিল। হনুমানে সেৱা জনাই কলে, সতীত্বৰ দেৱী সীতা দেৱীক মই স্বচক্ষে দেখি আহিছোঁ। তেওঁ লংকাত নিৰাপদে আছে। ইয়াৰে পৰা মই তেওঁলৈ সেৱা জনাইছোঁ। হনুমানে এইদৰে কৈ সীতাৰ কুশল বাতৰি দিলে। সুগ্ৰীৱ আৰু লক্ষ্মণে আনন্দতে অধীৰ হৈ ৰামক গবা মাৰি ধৰিলে। ৰামে কলে, সেই মোৰ বান্দৰ বন্ধুসকল, সীতা ক'ত আছে মোক ভালকৈ কওক। তেওঁ বৰ্তমান অৱস্থা কেনে? আপোনালোকে তেওঁক কেনেকৈ দেখা পালে? মোক বাহুল্যকৈ কওক। অধীৰ অবিৰ হৈ ৰামে ইটোৰ পিছত সিটো প্ৰশ্ন সুধিলে। বান্দৰবিলাকে হনুমানৰ মুখলৈ চালে। হনুমান সকলোৰে পিছত থিয় হৈ আছিল। তেওঁ তেতিয়া গোটেই কাহিনীটো ভাঙি পাতি বৰ্ণনাবলৈ ধৰিলে। তেওঁ অতুলনীয় বল আৰু সাহসেৰে মহৎ কাৰ্য সম্পাদন কৰিলে। তথাপি তেওঁ সুগ্ৰীৱ বা ৰামৰ সন্মুখলৈ আগবাঢ়ি নগৈ অংগদ, বয়োবৃদ্ধ জাম্বৱান আৰু আন বান্দৰবিলাকহে আগুৱাই দিছিল। তেওঁবিলাকে কবলৈ নোপোৱালৈকে হনুমানে নিস্তব্ধ হৈ আছিল। হনুমানে ৰামলৈ চাই কবলৈ ধৰিলে, ১০০ যোজন সাগৰৰ ওপৰেদি গৈ মই দক্ষিণ কোলত দুৰাচাৰ ৰাৱণৰ ৰাজধানী পালোঁ। ৰাজপ্ৰসাদৰ গাতে লগা এখন ফুলনিত সীতাক পালি পোহৰি দি বন্দী কৰি থোৱা দেখিলোঁ। তেওঁ ক্ষীণ দেহ দেখি দুখিত হৈছিল। তেওঁ মাত্ৰ স্বামী নাম উচ্চাৰণ কৰি প্ৰাণ ধাৰণ কৰি আছিল। নিষ্ঠুৰ আৰু কদাকাৰ ৰাক্ষসীহতে তেওঁক বেঢ়ি আছিল। আউলি বাউলি চুলিয়ে আৰু শোকত বিবৰ্ণ মুখেৰে তেওঁ মাটিত শুই আছিল। মই গৈ পাওঁতে তেওঁ ৰাক্ষসধিপতিৰ অনুনয় বিনয় আৰু ভয় প্ৰদৰ্শনৰ পৰা হাত সাৰিবৰ কাৰণে আপোনঘাতী হোৱাৰ মনস্থ কৰিছিল। মই মৃদু কণ্ঠেৰে আপোনাৰ গুণ গৰিমা গাবলৈ ধৰিলোঁ। মই এটা বান্দৰ, তাতে অপৰিচিত। গতিকে প্ৰথমে তেওঁ বিশ্বাসভাজন হ'ব লাগিব। তাৰ পিছতহে মই তেওঁৰ লগত কথা হ'লোঁ। সুগ্ৰীৱ আৰু আপোনাৰ মিত্ৰতাৰ কথা মই তেওঁক ক'লোঁ। আপোনাৰ গভীৰ শোক আৰু অটল প্ৰেমৰ কথা তেওঁক জনালোঁ। মোৰ কথা শুনি তেওঁ মধুৰ বৃথা অনুভৱ কৰিলে আৰু জীয়াই থাকিবলৈ প্ৰাণত আশাৰ সঞ্চাৰ হ'ল। আপোনাক দিবলৈ কিবা এটা চিন খোজোতে সীতা গোসাঁনীয়ে এই ৰত্নটি মোৰ হাতত উপহাৰ দিলে। এসময়ত আপুনি শুই থাকোঁতে কাউৰী এটাই কেনেকৈ তেওঁক আহুকাল কৰিছিল এই কথাও আপোনাক সোঁৱৰাবলৈ মোক ক'লে আৰু এই ঘটনাৰ কথা মোক তেওঁ সোঁৱৰাবলৈ ক'লে। এদিন পৰ্বতত ফুৰি থাকোঁতে ঘাম লাগি তেওঁ কপালৰ সেন্দুৰৰ ফুট মোচ খাই গৈছিল আৰু আপুনি তেতিয়া পৰ্বতৰ গাৰ পৰা ৰঙা মৃত্তিকা গোটাই আনি তেওঁ কপালত ফুট দিছিল। আপোনাক জনাবলৈ মোক তেওঁ ক'লে যে তেওঁ ২ মাহলৈ কোনোমতে জীৱন ধাৰণ কৰি থাকিব। তাৰ পিছত তেওঁ ৰাৱণৰ হাতত মৃত্যু হ'ব বা নিজে মৃত্যুবৰণ কৰিব। তেওঁ হৈ বান্দৰৰ ৰজা সন্মান প্ৰদৰ্শন কৰিবলৈ ক'লে। এতিয়া আমি লংকালৈ গৈ দেৱীক উদ্ধাৰ কৰিবলৈ তৎক্ষণাৎ আয়োজন কৰোঁ আহক। এইদৰে কৈ হনুমানে সীতাৰ কপালীধাৰ ৰামলৈ আগবঢ়াই দিলে। কপালীধাৰ হাতত লৈ চোৱাৰ লগে লগে পৰম আনন্দ আৰু শোকত ৰাম অধৈৰ্য হৈ পৰিল। লগে লগে মূৰ্ছা গ'ল। ৰামে মণিধাৰ বুকুত লৈ কান্দিবলৈ ধৰিলে। হাই লক্ষ্মণ বুলিয়েই লক্ষ্মণক সাৱটি ধৰিলে।
আকৌ হনুমানক সাৱটি ধৰি ক'লে, বায়ুনন্দন, তুমি সীতাক দেখা পাই ধন্য হলা। এতিয়া ময়ো তেওঁক চকুৰ আগতেই দেখা পাইছোঁ। তুমি প্ৰকৃততে মোৰ সীতাক মোৰ কাষলৈ আনি দিলা। প্ৰিয় বীৰ, মোৰ প্ৰাণৰ সখী, সকলো বাৰ্তা বহলাই কোৱা। সীতাই কি কৈ পঠিয়াইছে মোক আকৌ কোৱা। শুকান ওঠত পানীৰ পৰাৰ দৰে তেওঁৰ কথা শুনি মোৰ কাণত মৌ বৰষিল। হনুমানে সকলো কথা শ্ৰোতাসকলক ক'লে। শেষত সীতাই কৈ পঠিওৱা এই কথাখিনি কওঁতে ৰামে কান্দিবলৈ ধৰিলে। মোৰ স্বামীয়ে বহুত ৰাক্ষস বধ কৰিলে। ইয়ালৈ আহি ৰাৱণক বধ নকৰে কিয়? এই দুৰাচাৰক বধিবলৈ তেওঁ সাহসী দেৱক পঠোৱা নাই কিয়? মোৰ স্বামী মোৰ প্ৰতি নিশ্চয় উদাসীন হোৱা নাই, কাৰণ তেওঁ প্ৰণয়ৰ পৰা বঞ্চিত হ'বলৈ মই কায়ো বাক্যে আজিলৈকে কোনো পাপ আচৰণ কৰা নাই। হনুমানে আকৌ ক'লে, মই দেৱীক প্ৰভুত দিবলৈ এইদৰে কৈছিলোঁ। আপোনাৰ স্বামী আপোনাৰ কথা চিন্তা কৰি শোকত ব্যাকুল হৈ আছে। তেওঁৰ বিশ্ৰাম নাই। আপোনাৰ স্বামী আৰু দেৱৰ আপোনাক পাহৰি বুলি নাভাবিব। তেওঁবিলাকৰ শোক মই ভাষাৰে বৰ্ণনাব নোৱাৰো। এতিয়া মই তেওঁবিলাকক আপোনাৰ সন্ধান দিয়া মাত্ৰকেই অতি কম সময়তে তেওঁলোক ইয়ালৈ আহি ৰাৱণক নিহত কৰি বিজয় গৌৰৱেৰে আপোনাক অযোধ্যালৈ লৈ যাব। এনে সময়তে দেৱীয়ে আঁচলৰ পৰা মণিধাৰ উলিয়াই মোৰ হাতত দিয়ে। মণিধাৰ সভক্তিৰে শিৰত তুলি লৈ মই যাত্ৰা কৰিলোঁ। এনেতে দেৱীয়ে মোক ৰবলৈ কৈ মংগল বচন মাতি ক'লে, মিত্ৰ হনুমান, মোৰ সংবাদ সিংহ সদৃশ মোৰ স্বামী আৰু দেৱৰক সুগ্ৰীৱ ৰজা আৰু তেওঁৰ মন্ত্ৰীবৰ্গক দিয়াগৈ। তুমি উপায় স্থিৰ কৰা আৰু স্বামীক ইয়ালৈ আনি মোক উদ্ধাৰ কৰিবলৈ সাহায্য কৰা। হনুমান, তোমাৰ ওপৰত মোৰ গভীৰ আস্থা আছে। ঈশ্বৰে তোমাক মংগল কৰক। হনুমানে ৰামক আৰু প্ৰভুত দি ক'লে, হে প্ৰভু, শোক পৰিহাৰ কৰক। এতিয়া কি কৰা কৰ্তব্য সেই কথা চিন্তা কৰক। বানৰ সেনাই সাগৰ কেনেকৈ পাৰ হ'ব এই কথাই সীতাদেৱীৰ মনত খোকোজা লাগিল। তেওঁক তেতিয়া মই ক'লো যে সেই বিষয়ে তেওঁ ভয় কৰিব নালাগে, কিয়নো বানৰাধম মোকেই সাগৰ পাৰ হোৱা তেওঁ দেখিছে। আনকি এই অধমে ৰাম লক্ষ্মণক কান্ধত তুলি লংকালৈ লৈ আহিব পাৰিম।